শান্তি সম্প্ৰীতিৰ বাৰ্তা বহন দুখন ৰাজ্যৰ মাজত পাংগিং অংৰাং কেবাঙে আনিছে আশাৰ ৰেঙনি পাংগিং বংশাৱলীত লিপিবদ্ধ থাকিব পাংগিং জনগোষ্ঠীৰ ইতিবৃত্তি চিলাপথাৰত অসম অৰুণাচলৰ পাংগিং অংৰাং কেবাঙে লৈ আনিছে দুয়োখন ৰাজ্যৰ মাজত শান্তি সম্প্ৰীতিৰ লগতে একতাৰ বাৰ্তা ধেমাজি জিলাৰ সীমান্তৱৰ্তী ৰাজ্য অৰুণাচলৰ সৈতে ভূমি বিবাদক লৈ সুদীৰ্ঘকাল বিতৰ্ক চলি থকাৰ সময়তে শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে পাংগিং অংৰাং কেবাঙৰ কেন্দ্ৰীয় সমিতিৰ এখন কাৰ্যনিৰ্বাহক সভা ডিমৌত অনুষ্ঠিত হয় অৰুণাচল প্ৰদেশৰ পূব চিয়াৰ জিলাৰ অৱসৰপ্ৰাপ্ত উপায়ুক্ত কুমচুম পাংগিঙৰ সভাপতিত্বত অনুষ্ঠিত হয় এই গুৰুত্বপূৰ্ণ সভাখনত পাংগিং অংৰাঙক সবল কৰি তোলাৰ উদ্দেশ্যে এখনি উপবিধি প্ৰদান কৰাৰ উপৰিও অৰ্ধলক্ষাধিক টকাৰ ব্যয় সাপেক্ষে দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশনখনি শিৱসাগৰ জিলাৰ দিচাংমুখত আগন্তুক ডিচেম্বৰ মাহত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে উল্লেখযোগ্য যে অধিৱেশনখনত অৰুণাচল প্ৰদেশৰ পৰা 100ৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি অৱসৰপ্ৰাপ্ত উপায়ুক্তগৰাকীয়ে সদৰি কৰিছে আনহাতে আজিৰ দুখন ৰাজ্যৰ মাজত মিলিত হোৱা বৈঠকখনে দুয়োখন ৰাজ্যৰ মাজত এক সাতমপুৰুষীয়া সম্প্ৰীতি কঢ়িয়াই অনাৰ সেউজ সংকেত দেখা দিছে আৰু সংগঠনৰ জনগোষ্ঠী যেনেকৈ বংশাৱলী নামেৰে নামাকৰণ কৰে যেনে কোঁৱৰ বংশাৱলী দিহিঙীয়া বংশাৱলী তেনেকৈ আমাৰো পাংগিঙৰ পাংগিং অপেন বুলি বংশাৱলী নামাকৰণ নকৰি আমি পাংগিং অপে বুলি আমি ৰাং অপে বুলি আমি নামাকৰণ কৰিছোঁ গতিকে আজি মোক মানে সম্পাদকৰ দায়িত্ব দিয়ে কেবাঙৰ দায়িত্ব দিছে মই যিমান পাৰোঁ এজন অভিজ্ঞ ব্যক্তি আমাৰ পাংগিং অপে ৰাঙৰ যিটো মানে অভিজ্ঞ ব্যক্তি এজন সভাপতি তেখেত কমচন পাংগিং আগতে অৰুণাচলৰ প্ৰাক্তন কমিশ্যনাৰ আছিলে তেখেত উপায়ুক্ত আছিলে তেখেতক মই পাই নতৈ সুখী হৈছোঁ তেখেত অভিজ্ঞ ব্যক্তি তেখেতৰ লগত মই পাংগিং জনগোষ্ঠীক কেনেকৈ আগলৈ নিব পাৰোঁ মই মানে যুটোপনাস্তিক চেষ্টা কৰিম আৰু আশা কৰিছোঁ পৰৱৰ্তী সময়ত মই এইখিনি অবিৰতভাৱে মই কাম কৰিব পাৰোঁ ৰাং কেবাঙৰ এটা বিভিন্ন ধৰণৰ উদ্দেশ্য আছে ৰাঙৰ আমাৰ পাংগিং ৰাঙৰ যিখিনি আৰ্থিক আৰু আমাৰ যিখিনি শৈক্ষিক যিটো অৱস্থা এইখিনি উত্তৰণৰ কাৰণে আমি যৌতুপনিক চেষ্টা কৰিম যিখিনি আমাৰ অকণমান অনুগ্ৰতাত ভুগি থকা কিছুমান আমাৰ পৰিয়ালৰ কিছুমান লোক আছে তেখেতসকলক আগুৱাই নিয়াৰ আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম যিমান পাৰোঁ আপোনালোকৰ আশীৰ্বাদত আমি কৰিবলৈ নিশ্চয় ফলৱৰ্তী হ'ম বুলি আমি মিটিং পাংগিঙৰ যিহেতু মিটিং আছিলে বা যিহেতু আজি কনফাৰেঞ্চ বা মিটিং কৰিছোঁ বহুত দিন ডিফাং হৈ আছিলে ভালকৈ কাম হোৱা নাছিলে কৰ'না কিবা কিবি এনেকুৱা হোৱাৰ কাৰণে সেইকাৰণে আজি ডিচিশ্যনটো ল'লোঁ যে পাংগিং ৰাংটো আকৌ ভালকৈ ৰিভাইভ কৰিব লাগে এই কমিটিটো আকৌ মানে নতুনকৈ বনাব লাগে এইবিলাকৰ বিষয়ে কৰিছোঁ প্ৰথমটো হ'ল সংবিধান এটা গোষ্ঠী বা কমিউনিটি বা অপিনিয়ৰ ৰাঙৰ যদি সংবিধান নাথাকে তেতিয়াহ'লে বাইলছ একচুৱেলি কয় এইটো যদি নাথাকে তেতিয়াহ'লে এইটো ভালকৈ আমি পৰিচালিত কৰিব নোৱাৰে যিটো প্ৰচিডিংবিলাক সেইকাৰণে এইটো নম্বৰ 1 তাৰপিছত সংগঠনটো আকৌ কি ধৰণে আৰু মজবুত বা আৰু মানে সক্ৰিয় কৰিব লাগে সেইটোৰ কাৰণে এটা কৰা হ'ল তাৰপিছতে আৰু সংগঠনত কিছুমান আমাৰ মানুহবিলাক মানে হেৰিলে কিছুমান নোহোৱা হ'ল কিছুমান ইনএক্টিভ হৈ আছে তো তেওঁবিলাকক কি ধৰণে আকৌ হেৰি কৰিব লাগে তেওঁলোকৰ বদলি যদি ইয়াতে কেনেকৈ সদস্য মানে আমি ছিলেক্ট কৰিব লাগে এইটো হ'ল আৰু তাৰপিছতে আমাৰ যিটো জেনেৰেল ছেক্ৰেটাৰী তেওঁ আমাৰ ৰেজিগনেশ্যন দিছিলে সেইকাৰণে এটা নতুনকৈ এটা আমি হেৰি পাতিছিলোঁ সেইটো এটা ৰেগুলাৰেশ্যন কৰিছোঁ তাৰপিছত বেৰিয়াছ আৰু আমাৰ অপিনটো কি ধৰণে এটা জেনেৰেল কনফাৰেঞ্চ কৰিব পাৰে সেইটো আমি চৰ্চা কৰিছোঁ আৰু চৰ্চা কৰি পাইছোঁ যে আমি এইবাৰ যিটো জেনেৰেল কনফাৰেঞ্চটো শিৱসাগৰত কাটিবলৈ এটা প্ৰস্তাৱ দিয়া হৈছে এইটো আমি এইবিলাকৰ মানে কাৰণে আমি ভাবিছোঁ তাৰপিছতে সংগঠনত মহিলাৰ যিটো মেম্বাৰশ্বিপ সেইটো কমটি নাই সেইকাৰণে সেইটো আমি বঢ়াবলৈ চেষ্টা কৰিছোঁ যে এইটো কথা পাতিছোঁ মেম্বাৰশ্বিপ থাকিব লাগে কাৰণ মহিলা নহ'লে গোটেই এটা সংগঠন হেৰি নহয় পৰিপূৰ্ণ নহয় এইবিলাক চিন্তা কৰি আমি সেইবোৰ কৰিছোঁ আৰু আচল উদ্দেশ্যটো আমি পাংগিং অপেনটো একেলগে মানে যিটো আমি ভৱিষ্যতত
আমাৰ অপইণ্টটো মানে ঠিক ঠাক ভাল ধৰণে একত্ৰিত হৈ কাম কৰিব লাগে বুলি এইটো মিটিংটো এক্সিকিউট হয়। এইটো আজিৰ কথা নেকি সময়ত যদি পাংগিঙে নাহিব। অৰুণাচলৰ পৰা আহিলে আমাৰ যিটো অপইণ্ট যেনেকৈ পাংগিংবিলাকৰ লগত পাংগামৰ কানেকশ্যন আছে। পাংগামৰ দচ, চাৰিং, ৰাতান, পৰ্টিন, পৰমে এইবিলাক আমাৰ বহুত আমাৰ তাত মানে অৰুণাচলত এইবিলাক আমাৰ বংশধৰ বা আমাৰ ৰিলেশ্যন আছে। তো তেওঁলোকে সকলোৱে যদি মাতে তেওঁলোকে আহিবলৈ বহুত হেৰি কৰে, আহিবলৈ মন যায়। আৰু যদি আপোনালোকে সুবিধা কৰিব পাৰে আমি মানে যথেষ্ট 100তকৈ ওপৰ মানুহ তাৰ পৰা আহিব পাৰে। আচলতে আমাৰতো পাংগিং বংশাৱলী, পাংগিং আজি নামাকৰণ কৰা হৈছে পাংগিং ৰাংকাবাং। ইয়াৰ মূল উদ্দেশ্যটো হৈছে আমাৰ ঈশ্বৰিত হৈ থকা অসমৰ অৰুণাচল ঈশ্বৰিত হৈ থকা পাংগিংসকলৰ ইতিহাস প্ৰণয়ন কৰাৰ লগতেই ঈশ্বৰিত হৈ থকা পাংগিংসকলক একত্ৰীকৰণ কৰি তেখেতসকলৰ সাত্ৰ সামাজিক শিক্ষা সকলোবিলাক সামৰি যাতে এটা ভাল কাৰ্যসূচী তৈয়াৰ কৰিব পাৰে এৰাঙৰ মাজত, বংশৰ মাজত, এটা মেইন উদ্দেশ্য। তাৰ লগতে পাংগিং ৰাংকাবাঙৰ কৰ্মসূচীৰ যোগেদি অসমৰ মিচিং সমাজ, অসম ৰাজ্যৰ যিবিলাক আৰ্থ সামাজিক দিশ, লগতে দেশৰ উন্নতিৰ কাৰণে কিঞ্চিত হ'লেও যাতে আগবঢ়াব পাৰে, অৰিহণা আগবঢ়াব পাৰে, সেইটো এটা উদ্দেশ্য আছে। তাৰপিছতে পাংগিং অপিন কাবাংটো আজিৰেই নহয়, আজি 2015-14 চনৰ মাজতে গঠন কৰিছিলে। তাৰ মাজতে বিভিন্ন কাৰণত অলপ ইনএক্টিভ হৈ আছিলে। তথাপি মাজে মাজে আমাৰ মিটিং হয়, যি সভা হয়, এই অধিৱেশন পাতিব পৰা নাছিল। আজি অহা ডিচেম্বৰ নৱেম্বৰৰ ভিতৰত হয়তো অধিৱেশন পাতিব পাৰিম বুলি আমি সিদ্ধান্ত লোৱা হৈছে। গতিকে আশা ৰাখিছোঁ আমি গোটেই অসমৰ অৰুণাচলত থকা বিচৰিত হৈ থকা পাংগিং পৰিয়ালসকলক একত্ৰিত কৰি চাহ চিনাকি হোৱাৰ লগতে ইয়াৰ লগতে আৰু এটা আমাৰ উদ্দেশ্য আছে, কাৰ্যসূচী আছে। এইটো হ'ল অসমৰ অৰুণাচলত থকা পাংগিং পৰিয়ালৰ চেঞ্চাছ ইয়াৰে এটা কাৰ্যসূচী তৈয়াৰ। চিলাপথাৰৰ পৰা বৃষ্টি পাংগিঙৰ ৰিপৰ্ট, কাৰেঞ্জন আছাম।